ব্লাউজ এটা চিলাওতে ৩০০ টকা লওঁ আৰু সেই ৩০০ টকাকৈ যদি এদিনত পইচাটো দিয়াৰ সময়ত হয়তো আমাৰ বহুতৰে এনেকুৱা লাগে যে ইমান পইচা এটা ব্লাউজ চিলালে, কিন্তু তাত ব্লাউজ এটা চিলাওতে ৩০০ টকা লওঁ আৰু সেই ৩০০ টকাকৈ যদি এদিনত ৩টা ব্লাউজ বা 4টা ব্লাউজ চিলোৱা হয় ১০০০ টকা বা ১২০০ টকা এটা পোৱা হয়, কিন্তু নন ষ্টপ লাগি থাকিব লাগিব সম্পূৰ্ণৰূপে। বহুতখিনি কষ্ট অন্তৰ্নিহিত হৈ থাকে। যিসকলে যিটো কাম কৰে তেওঁহে বুজি পায়। সেয়া লাগিলে ব্লাউজ চিলাওঁতে হওক, সেয়া লাগিলে কাপোৰ ডিজাইন কৰোঁতে হওক, যিকোনো কামত। মাথো কামটো যদি আমি সৎ পথেৰে আৰু শুদ্ধভাৱেৰে যদি কৰা কাম হয় তেতিয়াহ'লে তাত কষ্ট থাকিবই, কাৰণ সফলতাৰ শ্বৰ্টকাট নাই। আৰু বেয়া বুলি মই কাকোৱে ক'ব নোৱাৰোঁ। পটককৈ মুখেৰে বেয়া বুলি কাকো ক'ব নোৱাৰোঁ, কাৰণ বেয়া বুলি কোৱাটো বা বেয়া শব্দ দুটা মাত্ৰ শব্দ বেয়া, কিন্তু সেই বেয়া বুলি ক'বলৈয়েচোন জিভাখন কঁপে। একো নভবা নিচিন্তাকে পটককে কাৰোবাক বেয়া বুলি কৈ দিয়াটো সহজ, কিন্তু আমি ভালদৰে যিকোনো এটা বস্তু বিশ্লেষণ কৰি পেলাই চাইহে আমি মতামত দিব লাগে। কাৰণ সেই বেয়া বুলি কোৱা, একো নভবা নিচিন্তাকে কিবা এটা কোৱা সেই বাক্যশাৰীয়ে কাৰোবাৰ জীৱনত বহুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। গতিকে যিকোনো কথা আমি কোনোবা এগৰাকীৰ বিষয়ে বা কোনোবা এজনৰ বিষয়ে কোৱাৰ আগত 10 বাৰ ভাবি চালি জাৰি চাই পেলাই সম্পূৰ্ণ সত্যৰ ভিত্তিতে কথা এটা ক'ব লাগে। মানুহক বদনাম কৰাটো, মানুহক সমালোচনা কৰাটো অত্যন্তই সহজ কথা, কিন্তু আৰু যদি কোনোবা প্ৰকৃতাৰ্থত বেয়া মানুহো আছে, তেওঁ বেয়া এনেই হোৱা নাই। নিশ্চয় তাত কাৰণ থাকিব, কাৰণ কোনেও নিবিচাৰে বেয়া হ'বৰ কাৰণে। সকলোৱে জীৱনত সুখী হ'ব বিচাৰে, সকলোৱে জীৱনত শান্তিত থাকিব বিচাৰে, সকলোৱে জীৱনত সফল হ'ব বিচাৰে, কিন্তু নোৱাৰে। সেয়া বিভিন্ন কথা, বিভিন্ন ঘটনা বা বিভিন্ন কাৰণত। গতিকে বেয়াও মানুহে এনে নহয়। সেইবাবে বেয়া বুলি কাৰোবাক কোৱাৰ আগত 10 বাৰ ভাবি চিন্তিহে ব্যক্তি এজনৰ প্ৰতি আমি মতামত দাঙি ধৰিব লাগে। সেইবাবে মই বেয়া বুলি কাকো ক'ব নোৱাৰোঁ। নিজৰ নিজৰ ঠাইত সকলো শুদ্ধ। যদি কিবা ভুল পথত দেখিছোঁ, কিবা যদি ভুল কৰিছে, তাত আঙুলিয়াই দিয়াৰ দায়িত্ব আমাৰ আছে। আঙুলিয়াই পেলাই শুদ্ধ পথত আনিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ, কিন্তু সেইটো নকৰি পেলাই মানুহ এগৰাকীৰ বিষয়ে নজনাকৈ বেয়া বুলি কোৱাটো যথেষ্টখিনি ভুল। ব্লাউজ এটা চিলাই পেলাই পিন্ধিলে যিমান ধুনীয়া দেখিবলৈ, আচলতে কষ্টও তাত সিমানখিনিয়ে হয়। পইচাটো দিয়াৰ সময়ত হয়তো আমাৰ বহুতৰে এনেকুৱা লাগে যে ইমান পইচা এটা ব্লাউজ চিলালে, কিন্তু তাত ভালেখিনি কষ্ট অন্তৰ্নিহিত হৈ থাকে। যেনেকৈ এদিনত ৩-৪টা ব্লাউজ চিলাই পেলাই ১০০০ টকা বা ১২০০ টকা এটা পোৱা হয়, তাৰ অন্তৰালত বহুতখিনি কষ্ট লুকাই থাকে। আজি বিশ্বকৰ্মা পূজা, যিহেতুকে সকলোকে বিশ্বকৰ্মা পূজাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে কথাবোৰ কেনেকুৱা ধৰণৰ, যিহেতুকে মই অনলাইন কাটিঙৰ ক্লাছ কৰি আছোঁ, অনলাইন কাটিং ক্লাছ মই কৰি থাকিলে ধৰি লওক এটা ব্লাউজ চিলালে আমাৰ ৩০০ টকা বা ঠাইলৈ ৪০০ টকা বা ৫০০ টকা সিমানলৈকেও আছে। ঠাই লৈ পেলাই প্ৰাইচটো এটা ব্লাউজ চিলালে লোৱা পইচা সিমান হয়। গতিকে তেনে ক্ষেত্ৰত অনলাইন কাটিঙৰ ক্লাছ বহুতে কৰিছে, জইন হৈছে আৰু সকলোৱে পাৰিছেও। মোৰ সেইটোও বহুত বেছি ভাল লাগিছে। কিন্তু তথাপিও তাৰ মাজতো যিহেতুকে মই কাপোৰ চিলাব লাগিব আনৰো, কাৰণ তেনেকৈ নিৰ্দিষ্ট সকলোৰে পচন্দৰ মানুহ থাকে, যাৰ দ্বাৰা চিলাই পেলাই সন্তুষ্টি পায়, বা যিকোনো এটা কাম আমি নিৰ্দিষ্ট মানুহ এগৰাকীৰ দ্বাৰা কৰি পেলাইহে শান্তি লাভ কৰোঁ। ঠিক তেনেকুৱা হয় কথাবোৰ। যিহেতুকে ধৰি লওক চিল্কালয় বা তেনেকৈ বিভিন্ন কাপোৰৰ বুটিকৰ পৰা অৰ্ডাৰ লোৱা হয়, তাতো চিলাই পেলাই দিওঁ মই। সেইকাৰণে হয়তো ডেইলি 2-3টা ব্লাউজ চিলাবলগীয়া হয়, কিন্তু নিজে যেতিয়া আচলতে ভাল লাগে কষ্ট কৰি, কষ্টৰে উপাৰ্জন পইচা পাতি কিমানখিনি পাওঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু এই যে নিজক ব্যস্ত ৰাখোঁ কিবা এটা কামৰ মাজেৰে, তাতে যথেষ্টখিনি সন্তুষ্টি লাভ কৰোঁ, বা কিছুমান অলাগতিয়াল চিন্তা ভাৱনাই ঘেৰি ধৰিব নোৱাৰে, সেইটো কথা। আৰু আমি যিমান পাৰোঁ নিজৰ হাতৰ বিদ্যাখিনি আমি আয়ত্ব কৰি ল'ব লাগে, সেইটো কথা মই বিশ্বাস কৰোঁ। কাৰণ মানুহৰ জীৱনত কাৰ কেতিয়া কেনেকুৱা সময় আহি পৰে একো ঠিকনা নাই, কিন্তু যদিহে আমি নিজৰ হাতৰ বিদ্যাটো থাকে আমাৰ, তেতিয়াহ'লে কেতিয়াও আমি বিপদত পৰিবলগীয়া নহয় বা আমাৰ মৰণ নাই।
ঠিক এনেকৈ গোটেইখিনি যিহেতু ব্লাউজৰ বহুতখিনি প্ৰচেছ থাকে আৰু অনলাইন কাটিং ক্লাছত মই ৩-৪টা বেটছ চলাই আছোঁ। নিৰ্দিষ্ট সময়ত ভিডিঅ' দিব লাগিব। অৱশ্যে সকলোৱে বুজি পায় ধুনীয়াকৈ। কেতিয়াবা এদিন দুদিন মই গেপ দি দিওঁ প্ৰেক্টিছৰ কাৰণে, কাৰণ সকলোৰেখিনি চাবও লাগিব আৰু আপোনালোকেও ইমান মৰম দিছে ভিডিঅ'সমূহত। কিন্তু কথাটো কেনেকুৱা হৈছে, এইকেইদিন মই ভিডিঅ' ইমান কণ্টিনিউ কৰিব পৰা নাই, কাৰণ এফালে কৰিলে এফালে সময় নিমিলে। গতিকে কাটিঙৰ ক্লাছখিনি শেষ হোৱাৰ পিছত আকৌ মই ভিডিঅ'ত কণ্টিনিউ দিম। এইকেইদিনো দি আছোঁ, কিন্তু হয়তো কণ্টেণ্টবোৰ সিমান এটা সঠিক হোৱা নাই বা ইমানখিনি সময় দিব পৰা নাই। আকৌ অনাগত দিনত ভাল ভাল কণ্টেণ্ট আপোনালোকে পাই থাকিব, বা ভিডিঅ'টো দিমেই মই, কাৰণ এই ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ লগত মোৰ চিনাকি, লগতে ইমানখিনি আপোনালোকে মৰম দিছে। গতিকে তেনেস্থলত মই দিবই লাগিব ভিডিঅ' সদায়, কাৰণ নহ'লে আপোনালোকক চিনি নাপালোহেঁতেন, আপোনালোকে মোক নাজানিলেহেঁতেন। কিমান ভাল লাগে, নিজৰ বা যদিও নাই, ভণ্টি যদিও নাই, আপোনালোকৰ মাজৰ পৰা বা ভণ্টিৰ মৰম পাইছোঁ। গতিকে সেইটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা। কথাখিনি আজি পাতিম বুলি আহিলোঁ, কাৰণ যিহেতুকে আজি বিশ্বকৰ্মা পূজা ঘৰতে আছোঁ আৰু আজিও এনেদৰে কাম কৰি থকা হৈছে। যিহেতুকে ধৰি লওক বিশ্বকৰ্মা সৃষ্টিকৰ্তা বিশ্বকৰ্মাই, হয়নে? গতিকে আমিও সৃষ্টি কৰিব লাগে। সময় মূল্যৱান, এটা দিনো আমি অপচয় কৰিব নালাগে। গতিকে নিজৰ কাম থাকিলে কামখিনিতো কৰিবই লাগিব। আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'সমূহ চাই জনাবচোন। ভাল লাগে, ইমান বেছি আপোনালোকে মৰম দিছে, আশীৰ্বাদ কৰিছে। সঁচাকৈ বাকী একো নালাগে, মাথো মৰম আশীৰ্বাদ এইখিনি সদায় দি যাব। বাকী কৰি খোৱা দায়িত্ব আমাৰ নিজৰ, ভগৱানে হাত দিছে, ভৰি দিছে। আৰু তাৰ উপৰি কিছুমান টপিক মই আনিব নোৱাৰোঁ। কালি এটা ঘটনা ঘটিল মোৰ লগত, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰমানে যিহেতুকে ভিডিঅ' বনাওঁ আমি, প্ৰমোশ্যনৰ বাবে বিভিন্নজনে কণ্টেক্ট কৰে, কৰিলে তেনেকুৱা ধৰণৰ মই নিৰ্দিষ্ট কিছুমান প্ৰমোশ্যনহে কৰোঁ, যিটোৰ নেকি মোৰ নিজৰো জ্ঞান আছে বা নিজেও মই তাৰ পৰা উপকৃত হ'ব পাৰোঁ। তেনেকুৱা ধৰণৰ প্ৰমোশ্যনেল ভিডিঅ'হে মই কেতিয়াবা এটা দুটা বনাওঁ। যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাইছে তেওঁলোকে জানে। কালিও ঠিক তেনেকৈ, কালিয়ে দিয়ক, কালিও ঠিক তেনেকৈ ৰাতিপুৱাই কল কৰিছিল। আগতো কিন্তু বহুতবাৰ, 2-3বাৰমান কল কৰি আছিল এটা নাম্বাৰৰ পৰা। তেনেকৈ ৰিচিভ, মানে মই যদি পিছত কল বেক কৰোঁ, ৰিচিভ তেনেকৈ নকৰে, তেনেকুৱা ধৰণৰ হৈ আছিল। কালি আকৌ এটা সময়তে পালোঁ। তাৰপিছত আপোনাৰ প্ৰডাক্ট এটাৰ মানে প্ৰমোশ্যনৰ কাৰণে কৈছে, আৰু মই তেতিয়া ক'লোঁ যে মই সেইটো প্ৰডাক্টৰ প্ৰমোশ্যন কৰিব নোৱাৰিম, কাৰণ যিহেতুকে মই তেনেকৈ কৰা নাই। আৰু তেতিয়া তেওঁ মানে অকণমান ব্যংগাত্মকভাৱে কিছু কথা ক'লে, আৰু তাৰপিছতো কল কৰিছে। তাৰপিছত মই ব্লক কৰি দিলোঁ, কাৰণ কিছুমান যিহেতু প্ৰডাক্টৰ মই প্ৰমোশ্যন নকৰোঁ, সেই হেতুকে বেয়া নাপাব। সোধাসকলে সুধিব পাৰে, কিন্তু কৰা নকৰাটো মোৰ নিজৰ কথা। কাৰণ তেনেকুৱা ধৰণৰ সজাগতামূলক সভা পাতক, যদি সেনেকুৱা বস্তুৰ প্ৰমোশ্যন কৰিব লাগে, যেনে ধৰি লওক এইবোৰ মেনষ্ট্ৰুৱেল কাপ বা তেনেকুৱা পেড, সেইবোৰক লৈ। গতিকে তেনেকুৱাকৈ, আৰু ভাল বস্তু হ'লে মানুহে এনেও কিনিবই, বিচাৰিয়ে যাব। গতিকে সেই ক্ষেত্ৰত মোক বেয়া পাই লাভ নাই, কাৰণ যিহেতু সেই বস্তুটো আমি সকলোৱে আজিকালি জানোৱে, টিভিত এডভাৰটাইজ দিয়ে, তেনেকৈ দিয়ে। গতিকে যিটো বস্তু যাৰ কাম তেনেকৈয়ে ভাল লাগে। সেনেকুৱা ধৰণৰ মই প্ৰমোশ্যনেল ভিডিঅ' যিহেতু নবনাওঁ, মোক বেয়া নাপাব। আৰু অনাগত দিনতো কোনোবাই যদি কিবা প্ৰমোশ্যন থাকে, শিকনিমূলক বস্তু বা তেনেকুৱা 10জনৰ উপকৃত হোৱা, মই নিশ্চয় সহযোগিতা আগবঢ়াম। কিন্তু এনে যিকোনো ধৰণৰ মই নবনাওঁ ভিডিঅ', সেই ক্ষেত্ৰত মোক বেয়া নাপাব। গতিকে ওপৰে মানুহক এনে সমালোচনা কৰাতকৈ, এনে যিকোনো কথা এষাৰ কোৱাতকৈ কাম কৰক, কষ্ট কৰক, তেতিয়া 2 পইচা ইনকামো হ'ব, আৰু লগতে নিজৰ মনটো বা মন বিবেক এইবোৰ সুস্থ হৈ থাকিব। আৰু তাৰোপৰি আনক উপলুঙাও কৰিব নোৱাৰিব, আৰু তেনেকুৱা ধৰণৰ নিগেটিভ মাইণ্ডছেট এটাও নাথাকিব। তাৰ লগতে আনৰ লগতে নিজৰো উপকাৰ হ'ব। গতিকে সদায় কামৰ মাজেৰে নিজক ব্যস্ত ৰাখিব লাগে, আৰু কামটো কৰি চাব লাগে। এটা কাম বুলি নহয়, যিকোনো কাম হ'ব পাৰে সেয়া।
নিজক ব্যস্ত যদি ৰাখে ভাল কামৰ মাজেৰে, তেতিয়াহ'লে আনক সমালোচনা কৰা, আনক বেয়াকৈ কোৱা, সেইবোৰ মনত কেতিয়াও নাহে। কামতে ব্যস্ত থাকিব পাৰিব। কাৰণ মানুহক বেয়া কৰি, মানুহৰ অন্যায় কৰি, মানুহৰ বেয়া চিন্তা কৰি কেতিয়াও নাভাবিব যে আপোনাৰ ভাল হ'ব বা আপুনি সুখী হ'ব পাৰিব। হয়তো সেই অন্যায় কৰা সময়খিনিত আপুনি সুখী হোৱা যেন অনুভৱ হ'ব পাৰে, বা আপুনি ভাবিব পাৰে আপুনি সকলোতকৈ আনন্দ পাইছে সেইখিনি সময়ত। কিন্তু পাহৰি নাযাব যে তাতকৈ আপুনি দুগুণ ভুগিব লাগিব। সেয়া লাগিলে গীতাতে হওক, ক'ৰবাতে হওক আপোনালোকে পঢ়িবলৈ পাব। গতিকে আনক বেয়া কৰাৰ আগত 10 বাৰ চিন্তা কৰিব। কাৰণ কাৰোবাৰ যদি 1 গুণ বেয়া হৈছে, আপোনাৰ 10 গুণ বেয়া হ'ব। মাথো সময়লৈ অপেক্ষা। গতিকে সেইবোৰ বেয়া কথা। কোনোবা আগুৱাই গৈছে, তাত যদি আপুনি অৰিহণা যোগাব নোৱাৰে, যদি আপুনি প্ৰেৰণা দিব নোৱাৰে, তেতিয়াহ'লে টানি পেলাই পিছলৈ অনাৰ অধিকাৰো আপোনাৰ নাই।